নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান হাইপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ তোমালোকক মই স্বাগতম জনাইছোঁ আৰু আজি মই দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ টি ফ্ৰম আসাম নামৰ পাঠটিৰ যিসমূহ পাঠভিত্তিক প্ৰশ্ন আছে তাৰ লগতে পাঠৰ ভিতৰৰ যিসমূহ প্ৰশ্ন সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। প্ৰথমতে আছে হোৱাট ৱাজ প্ৰাঞ্জলছ ফাদাৰ, প্ৰাঞ্জলৰ দেউতাকে কি কৰিছিল বা প্ৰাঞ্জলৰ দেউতাকৰ বৃত্তি কি? প্ৰাঞ্জলছ ফাদাৰ ৱাজ দ্য মেনেজাৰ অফ ঢেকিয়াবাৰী টি গাৰ্ডেন ইন আপাৰ আছাম। প্ৰাঞ্জলৰ দেউতাক উজনি অসমৰ ঢেকিয়াবাৰী চাহ বাগানৰ এজন মেনেজাৰ। 2 নম্বৰটো আছে হু ইজ প্ৰাঞ্জল, প্ৰাঞ্জল কোন? প্ৰাঞ্জল ইজ এ য়াং বয় ফ্ৰম আছাম ষ্টাডিং ইন দিল্লী। প্ৰাঞ্জল অসমৰ এটা ডেকা ল'ৰা যি দিল্লীত পঢ়ি আছে। Where was tea first drunk and when? প্ৰথম চাহ ক'ত আৰু কেতিয়া খোৱা হৈছিল? Tea was first drunk in China as far back as 2700 BC. চাহ প্ৰথমে চীন দেশত 2700 বছৰ যীশুখ্ৰীষ্টৰ জন্মৰ আগত খোৱা হৈছিল। নেক্সট কুৱেশ্যন আছে when was tea drunk in Assam? Tea was drunk in Assam নহয়, when was tea drunk in Europe? Tea was drunk in Europe in 16th century. চাহ ইউৰোপ মহাদেশত কেতিয়া সেৱন কৰা হৈছিল বা খোৱা হৈছিল? চাহ ইউৰোপ মহাদেশত 16 শতিকাত খোৱা হৈছিল। নেক্সট কুৱেশ্যনটো আছে how was tea drunk in Europe in the 16th century? 16 শতিকাত ইউৰোপ মহাদেশত চাহ কেনেকৈ খাইছিল? Tea was drunk in Europe in the 16th century as medicine. 16 শতিকাত ইউৰোপ মহাদেশত চাহক ঔষধ হিচাপে খোৱা হৈছিল। What had Rajbir never seen before? ৰাজবীৰে আগতে কাহানিও কি দেখা নাছিল? Rajbir had never seen so much greenery before as he had seen on that day while traveling by train to Assam. ৰাজবীৰে আগতে ইমানবিলাক সেউজীয়া গছ বন অৰ্থাৎ হাবি জংগল দেখা নাছিল সেইদিনাখন যেতিয়া সি অসমলৈ ভ্ৰমণ কৰিছিল তেতিয়া সেইদিনাখন দেখা পাইছিল আৰু সেইদিনাখন দেখাৰ সমান গছ গছনি কাহানিও দেখা নাছিল। What are some other words that originated from Chinese? চীনা ভাষাৰ পৰা অহা বা চীনা মূলীয় কিছুমান শব্দ কি? Some words that originate from Chinese are tea, chai and chini. চীনা মূলীয় ভাষাৰ পৰা অহা চাহৰ যিকেইটা শব্দ হৈছে সেইকেইটা হৈছে টি, চাই বা চেনি। What is the Chinese legend about tea? চাহৰ বিষয়ে থকা যিটো চীনা লোককথা সেই লোককথাটো কি? The Chinese legend about tea is that there was a Chinese emperor who always boiled water before drinking it. চীনা যিটো লোককথা আছে চাহৰ বিষয়ে সেয়া হৈছে যে এজন চীনা সম্ৰাট আছিল যি সদায় পানী খোৱাৰ আগতে উতলাই লৈছিল। One day, a few leaves of the twigs burning under the pot fell into the water. আৰু এদিন সেই পাত্ৰটোৰ তলত জ্বলি থকা জুইকুৰাৰ খৰিৰ পৰা বা সেই থালৰ পৰা দুখিলামান পাত আহি সেই পানীত পৰিছিল। It gave a delicious flavor to it, which is later known as tea leaves. আৰু সেই পানীখিনিত সেই পাত কেইখেলা পৰাৰ পাছত এটা সুগন্ধি ওলাইছিল বা এটা ভাল গোন্ধ ওলাইছিল যাক পাছলৈ চাহপাত হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য ইণ্ডিয়ান লেজেণ্ড এবাউট টি? আমাৰ যিটো ভাৰতীয় লোককথা আছে চাহৰ বিষয়ে সেই লোককথাটো কি? The Indian legend is about an ancient Buddhist ascetic named Bodhidharma.
আমাৰ ভাৰতীয় যিটো লোককথা সেই চাহৰ বিষয়ে যিটো লোককথা আছে সেয়া হৈছে আমাৰ এজন পৌৰাণিক বৌদ্ধ ভিক্ষু যাৰ নাম আছিল বোধিধৰ্ম. He was so dedicated in his meditation that he even did not hesitate to cut off his eyelids as he felt sleepy during meditation. আৰু তেওঁ তপস্যাৰ কৰোঁতে টোপনি আহিছিল আৰু তেওঁ তপস্যাত ইমান ডেডিকেটেড বা ইমান তেওঁ মনে প্ৰাণে কৰিছিল যে তেওঁ নিজৰ চকুৰ পতাজোৰকো কাটিবলৈ তেওঁ থেৰুগেৰু কৰা নাছিল. আৰু এই কাৰণে কাটি পেলাইছিল কাৰণ তেওঁ যেতিয়া তপস্যা কৰিছিল বা ধ্যানত বহিছিল তে ধ্যানত বহোতে তেওঁ টোপনি গৈছিল, সেইকাৰণে চকুৰ পতা কাটি পেলাইছিল. 10 tea plants grew out of the eyelids. আৰু সেই চকুৰ পতাজোৰৰ পৰা 10টা চাহ পুলি ওলাইছিল. The leaves of these plants when put in hot water and drunk banished sleep. আৰু সেই গছৰ পাত যেতিয়া গৰম পানীত দি খোৱা হৈছিল তেতিয়া টোপনি নাইকিয়া হৈছিল. নেক্সট কুৱেশ্যনটো আছে narrate briefly Rajbir's remark on the discovery of tea and the legends that surround it. ৰাজবীৰে উল্লেখ কৰা যি চাহৰ আৱিষ্কাৰৰ যি লোককথা আছে সেই লোককথা ক'ব লাগে. Rajbir seemed to have prepared a lot about his knowledge of tea before coming to Assam. অসমলৈ অহাৰ আগতে ৰাজবীৰে যথেষ্টখিনি চাহৰ বিষয়ে জ্ঞান আহৰণ কৰি আহিছিল, তেওঁ প্ৰস্তুত হৈ আহিছিল. He said প্ৰাঞ্জল the two legends regarding the discovery of tea. আৰু তেওঁ প্ৰাঞ্জলক সেই চাহৰ লগত থকা সংলগ্ন থকা বা চাহৰ লগত জড়িত থকা সেই আৱিষ্কাৰৰ লগত জড়িত থকা দুটা লোককথা কৈছিল. One of which is Chinese while the other is Indian. তাৰে এটা হৈছে চীনা দেশৰ আৰু আনটো হৈছে ভাৰতীয়. The Chinese legend is about an emperor who used to boil water before drinking it. আৰু চীনা যি লোককথা আছিল সেয়া আছিল এজন সম্ৰাটৰ বিষয়ে যি সদায় পানী খোৱাৰ আগত উতলাই লৈছিল. He used the twigs to make fire and one day a few leaves of a twig burning under the pot fell into the water. It gave a delicious flavor to the water and thus tea was discovered. আৰু তেওঁ জুই জ্বলাবৰ কাৰণে গছৰ ঠাল ব্যৱহাৰ কৰিছিল আৰু এদিন সেই ঠালৰ পৰা দুখিলামান পাত আহি সেই উতলা পানীত পৰিছিল আৰু পানীত পৰাৰ লগে লগে এটা সুগন্ধিয়ে বিয়পি পৰিছিল আৰু তেনেকৈ চাহ আৱিষ্কাৰ হৈছিল. The Indian legend is about an ancient Buddhist ascetic named Bodhidharma. He was so dedicated to his meditation that he even did not hesitate to cut off his eyelids as he felt sleepy during that time. আৰু ভাৰতীয় যিটো লোককথা সেইটো হৈছে এজন বৌদ্ধ ভিক্ষুৰ বিষয়ে যাৰ নাম আছিল বোধিধৰ্ম আৰু তেওঁৰ তপস্যাৰ প্ৰতি বা তেওঁ যেতিয়া ধ্যানত বহিছিল তেওঁ ইমানেই তেওঁ ধ্যানৰ প্ৰতি মগ্ন আছিল যে তেওঁ নিজৰ চকুৰ পতাজোৰকো কাটি পেলাবলৈ কুণ্ঠাবোধ কৰা নাছিল কাৰণ তেওঁ তপস্যা কৰোঁতে বা তেওঁ যেতিয়া ধ্যানত বহে ধ্যানমগ্ন হ'বলৈ যাওঁতে তেওঁ টোপনি ধৰে. 10 tea plants grew out of his eyelids. আৰু তেওঁ চকুৰ পতাৰ পৰা 10টাকৈ পুলি ওলাইছিল, চাহ পুলি ওলাইছিল আৰু কোৱা হয় যে the leaves of these plants when put in hot water and drunk vanished sleep. আৰু সেই পাতৰ সেই পুলিৰ পাত যদি পানীত বা গৰম পানীত দি খোৱা হয় তেনেহ'লে টোপনি নাইকিয়া হয়. ধন্যবাদ.